আজিৰে পৰা আৰম্ভ ৬৮ সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ ১৩ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এইবাৰৰ ৰাস মহোৎসৱ। ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। ৰাস মহোৎসৱ উপলক্ষে প্ৰকাশিত মুখপত্ৰ সাৰংগপানী উন্মোচন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। মই নিজে শৈশৱতে এই জীৱন্ত ৰাসৰ লগত জড়িত হোৱা এজন ব্যক্তি। মই ৰাসত ভাও লৈ পাইছোঁ, মই কৃষ্ণৰ ভাও লৈ পাইছোঁ, মই নন্দৰ ভাও লৈ পাইছোঁ, মই কালুকটোৰ ভাও লৈ পাইছোঁ, মই বসুদেৱৰ ভাও লৈ পাইছোঁ, মই জীৱন্ত ৰাস মোৰ গাত সোমাই আছে। কিন্তু একেই সেই ৰাসৰে মৃন্ময় মূৰ্তিৰ যোগেদি আপোনালোকৰ ইয়াত এটা এটা খণ্ড দেখুওৱা হয়। শংখচূড়, কৃষ্ণৰ প্ৰেম বা আন আন যিবিলাক ছবি মৃন্ময় মূৰ্তিৰ যোগেদি আপোনালোকে ইয়াত দেখুওৱাৰ ব্যৱস্থা কৰিছে। একেই সংস্কৃতি, এই সাংস্কৃতিক যিটো চেতনা অসমজুৰি তিনি সময়ত হৈছে, এই যে যিটো আমাৰ লোকবিশ্বাস, এই আজি ৰাস পূৰ্ণিমাৰ সময়ত আমি যে গোটেই জাতিটো এটা বেলেগ পৰিৱেশৰ মাজত থাকোঁ, এই সময়খিনিত বিভিন্ন বিশ্বাস আছে মানুহৰ। কোনোবাই কোনো কাহিনীতে লিখি থৈ গৈছে যে এই সময়ত মহাদেৱ শিৱৰ ত্ৰিপুৰাসুৰ নামৰ এটা অসুৰক বধ কৰিছিল। বিষ্ণুৱে এই দিনটোতেই এটা নতুন ৰূপ ধাৰণ কৰিছিল। তাৰ বাহিৰে আৰু বিভিন্ন ধৰণৰ বিশ্বাস ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহে পোষণ কৰি আছে। আজি অকল অসমতে যে এনেকুৱা হৈছে সেইটো নহয়। আজি উত্তৰ প্ৰদেশত, আজি মথুৰা, আজি বৃন্দাবন, আমাৰ পশ্চিমবংগ, আমাৰ উৰিষ্যা, আমাৰ মণিপুৰ, এইবিলাক ৰাজ্যতো আজি ৰাসৰ এটা প্ৰক্ৰিয়া পৰিৱেশ হয়।